তো গাইছ আজি মই নিজৰ গাঁৱত আহিছিলোঁ, গাঁও গন্ধিয়া নলবাৰী। তাত তাৰমানে আমাৰ দুজন মোৰ বন্ধু আছে, সিহঁতে তাৰমানে ইউটিউব কৰে। তো মই জাষ্ট কিছুমানে তাৰমানে মোক কুৱেশ্যন সুধি থাকে যে ইউটিউবটো কেৰিয়াৰ হিচাপে আমি চুজ কেনেকৈ কৰিম। তো আজি আমি সেইটোৰ ওপৰতে এটা ভিডিঅ' বনাম যে আপুনি ইউটিউবক নিজৰ কেৰিয়াৰ হিচাপে কেনেকৈ ল'ব পাৰে আৰু ধৰক ইউটিউব কৰা বেনিফিটছ কি। তেওঁলোকৰ যিটো চেনেল আছে তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, সকলোৱে গৈ প্লিজ ছাবস্ক্ৰাইব কৰিব তেওঁলোকৰো আৰু মনিটাইজ হ'ব আৰু। তো এতিয়া আমি তেওঁলোকক সুধিম যে ইউটিউবটো তেওঁলোকে কেৰিয়াৰ হিচাপে কিয় চুজ কৰিলে, আৰু তাৰমানে আপুনি যদি ইউটিউবক কেৰিয়াৰ হিচাপে চুজ কৰিম বুলি ভাবিছে দেন আপুনি কেনেকৈ গ্ৰ' কৰিব পাৰিব। বলক এতিয়া আমি আৰু ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। চ' এইটো আমাৰ গাঁৱৰ এটা প্ৰসিদ্ধ মন্দিৰ। বলক এতিয়া আমি ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰোঁ, আৰু সকলোৱে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া এওঁলোকৰ আমি প্ৰশ্নবিলাক সোধোঁ। চ' পোনপ্ৰথমে এওঁলোকে নিজৰ পৰিচয়টো দিব, নিজৰ চেনেলৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম পল্লৱ শৰ্মা ওৰফে লাৰু ভাই, আৰু আমাৰ চেনেলটোৰ নাম হৈছে ব্ৰাদাৰ্ছ কালেকশ্যন 209। মানে আমি অলপ ভ্লগ ভিডিঅ' কৰোঁ, ডেইলি ভ্লগ, মানে ঘৰত যি কৰি থাকোঁ সেয়ে কৰোঁ, বা ক'ৰবাত গেলি ভ্লগ শ্বুটিং কৰোঁ আমি। আৰু গাইছ মোৰ নাম হৈছে মানৱজ্যোতি শৰ্মা। একেলগে এটাই চেনেল আমাৰ দৌৰে, সেইটোতে আমি দুয়োকালে কাম কৰোঁ গাইছ। আৰু ইয়াৰ নাম কলা ভাই। চ' এওঁলোকে নিজৰ কেৰিয়াৰটো ইউটিউবটো তাৰমানে কেৰিয়াৰ হিচাপে চুজ কৰি লৈছে। চ' তেওঁলোকে কিয় ইউটিউবটো নিজৰ কেৰিয়াৰ হিচাপে চুজ কৰি ল'লে, বা কি বেনিফিট হ'ব তাৰ পৰা, আমি তাৰ ওপৰত তেওঁলোকক কুৱেশ্যনো দিম। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে আপোনালোকে ইউটিউবটো কিয় কেৰিয়াৰ হিচাপে চুজ কৰি ল'লে। তুমি ক'বা না মই ক'ম? তুমিয়ে কৈছা। ইউটিউবটো মানে কেৰিয়াৰ হিচাপে ল'লোঁ। ইউটিউবটো হৈছে এটা সহজ, আকৌ ইনভেষ্টমেণ্ট নাই। মানে আমি এটা বিজনেছ কৰিছিলোঁ, ভিডিঅ'ত আমাৰ পাবই, বিজনেছটো মানে ফ্লপ হ'ল, অলপ টকা অলপ লছ হ'ল, আৰু এতিয়া প্ৰাইভেট জবতো বেছি এটা চেলাৰী নাপায়। আৰু ইউটিউবটো মানে মোৰ এটা নিচা আছে সৰুৰে। আগতেও বহুত চেনেলত কাম কৰিছোঁ মই ইউটিউবত সৰু সুৰা, কিন্তু গ্ৰ' হোৱা নাই চেনেলটো। কিন্তু ভাবিছোঁ এইটো অলপ লাগি কিনে গ্ৰ' কৰোঁ। আৰু বৰ্তমান কাম ধান্দাৰো ইমান মাথা মাৰা নাই, পইচা পাতিৰ মানে ইমান প্ৰয়োজন হোৱা নাই, আৰু যিহেতু সৰু হৈছোঁ ইমান বয়স হোৱা নাইতো, সেইকাৰণে ইউটিউবটো আৰু কেৰিয়াৰ হিচাপে ল'ম বুলি ভাবিছোঁ। কিন্তু এতিয়া কি হয় ক'ব নোৱাৰোঁ আৰু ইউটিউবটো। আৰু গাইছ পল্লৱে ক'লাকে এখন কথা, আৰু মই মানে গাইছ বহুত কাম কৰিছোঁ সৰুৰ পৰা, মানে কিবা হওক, লাইনৰ কাম হওক, মিস্ত্ৰীৰ লগত কাম হওক, গাইছ মানে চব কামেই কৰি চালোঁ। কিন্তু গাইছ এই পল্লৱে লগ ধৰিলে যে ইউটিউব কৰোঁ একবাৰ, তো সেইকাৰণে মই আহিলোঁ। আগতে কৰিছিলোঁ ইউটিউবত ভিডিঅ' গাইছ, আমাৰ এখেতৰ লগতো কৰিছিলোঁ, তো সেনেকৈ আৰু লাগি আছোঁ, চাওঁ কি হয় আৰু পিছত গ'লে দেখা যাব। আৰু মানে আমাৰ কি হৈছে, ইউটিউবটো মানে আমি ভ্লগ হিচাপে কৰোঁ খোজা নাছিলোঁ। বস্তুটো মই ক'লোঁ যে বিজনেছ এটা কৰিছিলোঁ সৰু সুৰা, তো সেইটো মানে আমি অনলাইন প্ৰডাক্টবিলাক বেচাৰ কাৰণে মাথা মাৰিছিলোঁ। তো সকলোতকৈ ভাল সেই প্লেটফৰ্ম হৈছে ইউটিউবত প্ৰমোশ্যন কৰিব পাৰি বস্তুবিলাক। তো তাৰে কাৰণে ইউটিউবটো ষ্টাৰ্ট কৰিছিলোঁ, কৰি কিনে এতিয়া মানে ভ্লগ কৰিলোঁ, কৰি কিনে এটা নিচা লাগি গ'ল। এতিয়া মানে বস্তুটো এৰিব নোৱাৰোঁ না, সি টানিব ধৰে ভিডিঅ' নকৰিলে। তেজে হাৰে সোমাই গৈছে গাইছ বৰ্তমান। তো আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল যে আপোনালোকে তাৰমানে বেলেগক, যিজন ধৰক উঠি অহা প্ৰজন্ম যি আছে, তেওঁলোকক ইউটিউবটো এজ এ কেৰিয়াৰ চুজ কৰিবলৈ ৰেকমেণ্ড কৰে নে, ধৰক কিবা বেলেগ কৰিবলৈ ৰেকমেণ্ড কৰে নে, কি কৰে? তাৰমানে সেইটোৱে কুৱেশ্যন, যে বেলেগক আপোনালোকে ৰেকমেণ্ড কৰে নে নকৰে ইউটিউবটো কেৰিয়াৰ হিচাপে চুজ কৰিবলৈ। তুমি কোৱাচোন। তো পোনপ্ৰথমে ক'ব গৈছোঁ যে আজৰি টাইম বা ফ্ৰী টাইমত আপোনালোকে ইউটিউব কৰক, একদম কেৰিয়াৰ হিচাপে কৰিব নালাগে। সঁচাকৈ কৈছোঁ, বহুত কষ্ট ইউটিউব কৰাৰ মানে, বহুত কষ্ট গাইছ। একদম ভালে কৈছোঁ, আৰু এখেতৰ পৰা জানি ল'ম এতিয়া আমি। মানে কি, মোৰ মতে হ'লে ইউটিউবটো কেৰিয়াৰ হিচাপে ল'ব নালাগে, কাৰণ ইউটিউবত পইচা বহুত নাই, আৰু এই মনিটাইজেশ্যন কৰাতে একদম ফাটি যাব পুৰা। সেয়ে ক'লোঁ, হয়ে ইমান নহয়, ডিম'টিভেট হ'ব। কিছুমান মানুহ আছে চুইচাইড কৰি দিব ইমান হ'লে। আমাৰ এতিয়া 1 বছৰ হয়ে, আমি ইমান ইম্প্ৰুভ হোৱা নাই। মানে কি মেইন কথা, ছাবস্ক্ৰাইবাৰটো আৰ্ণ কৰিব পাৰি, কিবাকৈ গেইন কৰিব পাৰি, কিন্তু এই ৱাটচ টাইমটো নাই। 4,000 ৱাটচ টাইম ধেমালি নেকি? আৰু নিজে চালি নহয় না, নিজে চালি হ'লেতো 2-3টা মোবাইল কিনি কিনে সেনকৈ ফেল থৈ দিলোঁ। সেনকৈ নহয়, ৰাইজে চাব লাগিব। নিজৰ মোবাইলত যদি 7টা একাউণ্ট আছে, 7টা একাউণ্টে যদি আপোনালোকে ৱাটচ টাইম দেওঁ খোজে, তেনেহ'লে নহয়, সেইখিনি মাইনাছ হৈ যায়। তো গতিকে এনাই ধেমালি কৰিবৰ কাৰণে কৰক, জাষ্ট ফৰ ফান, কিন্তু কেৰিয়াৰ নকৰিব, ঘৰ চলাব জিন্দগীত নৰে। মই ক'লোঁ 2 টকাও পাবাৰ নহয়, এখনিয়ে কথা ক'লোঁ। তাৰমানে যদি কাৰোবাৰ হাতত যদি আজৰি টাইম আছে, লাইক কিবা এটা কাম কৰি আছে সি, আৰু তাত ডিউটি, মই জাষ্ট কৈ আছোঁ, ছাপ'জ 9 to 5 তাৰ জব, 5টাৰ পিছত সি যদি নিজা কিবা এটা কৰোঁ বুলি ভাবে, তেতিয়াহ'লে কৰিব পাৰে। আৰু এক্সট্ৰা ইনকাম এটা সৰু সুৰা আহি থাকিব, আৰু যদি ইচ্ছা কৰে। কিবা আহিব, আমাৰ কিন্তু অহা নাই তালৈকে। আমি ষ্ট্ৰাগল কৰি আছোঁ বৰ্তমান। তো তেওঁলোকৰো হ'ব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, সকলোৱে গৈ ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, তেওঁলোকৰ ভিডিঅ'বিলাক যাই চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ।
চ' 3 নম্বৰ কুৱেশ্যনটো হ'ল যে ইউটিউবৰ পৰা আচলতে কিমান পইচা ইনকাম কৰিব পাৰি, যি ইউটিউবৰ পৰা পইচা ইনকাম কৰিব পাৰি নে নোৱাৰি, এইটো জাষ্ট এটা ভেলকিবাজি টাইপ। তো কুৱেশ্যনটো এইটোৱে যে ইউটিউবৰ পৰা পইচা কামাব পাৰি নে নোৱাৰি। পইচা কামাব পাৰি ইউটিউবৰ পে, কিন্তু ধৰক মানুহে যিটো শ্ব' কৰে ডাঙৰ ইউটিউবাৰ কিছুমানে শ্ব' কৰে আৰু যি অমুক কৰিব পাৰি, মোৰ 1 মাহত 8টা আইফোন আহিব, সিমানো নাহে গাইজ। তাতে আৰু অসমততো মুঠেও নাহে, নলবাৰী হ'লেতো নাহেই যদি কথিত বুজিয়ে নাপায় guys। 2-4 টাকা ক'ৰবাত পাব, ধৰক 1K ভিউজমান হ'লি আৰু 70 মান টকা পাব, মানে $1 ধৰক আৰু 1 মাহত যদি 1K হৈ মানে 30K মান যদি ভিউজ হয় তেতিয়া $1 মান পাব আৰু ক'ৰবাত সেনা বহুত পইচা নাপায় আৰু অলপমান পায়। সেইকাৰণে কৈছোঁ যি এলা কৈ নাথাকিবি, জাষ্ট টাইম পাছৰ কাৰণে টাইম পাছ আৰু চ' আমি বহুত ইউটিউবাৰক দেখিছোঁ যে তেওঁলোকে সিমান জব নকৰে, না প্ৰাইভেট জব কৰে না গভৰ্ণমেণ্ট জব কৰে, তেওঁলোকে জাষ্ট ইউটিউবৰ লগত তেওঁলোকৰ বিজনেছটো ৰিলেট কৰি দিয়ে, কৰি তানে দুয়োটা গ্ৰ' কৰে, তেওঁলোকে ইউটিউবো গ্ৰ' কৰে প্লাছ তেওঁলোকৰ বিজনেছটোও গ্ৰ' কৰে। চ' এইটো পচিবল হয় নে নহয় এনেই তাৰমানে প্ৰেক্টিকেলি। চ' এইটোৱে কুৱেশ্যন যে সেইটো কৰিব পাৰি নে নোৱাৰি। বস্তুটো কৰিব পাৰি, মানে কি আমাৰ নহ'ল কি হ'ল, আপোনাৰ হ'ব পাৰে বস্তুটো, মানে বিজনেছটো আৰু কি ইউটিউবৰ এটা এড হিচাপে আপোনালোকে ভিডিঅ' বনাই দিয়ক, মানুহে এটা চাব, বেছিভাগ শ্বৰ্ট বনাই দিয়ক, শ্বৰ্টটো বেছিকৈ ভাইৰেল হয়, কাৰণ সেইটো এমাহ আহি থাকে আৰু লং ভিডিঅ' মানুহে নাচায়, শ্বৰ্ট ভিডিঅ' বেছিকৈ চায়। তো গতিকে বিজনেছটো তাতে অলপ প্ৰমোশ্যন কৰি দিয়ক, 2-4টা মানুহ হ'লে আপোনাৰ কাষ্টমাৰো আহি যাব পাৰে। তো তাৰ মানে কি ইউটিউবটো বিজনেছৰ লগত ৰিলেট কৰিব পাৰি, কিন্তু তাতে সেই থাকে মানে 100% হ'বই যি আপোনাৰ সেইটো নহয়। যদি আপুনি একবাৰ চেনেলটো নিজৰ দমেদি গ্ৰ' হৈ লৈছে, মানে আমাৰ টেলেণ্ট নহয়, মানুহৰ কথা কৈছোঁ, আমাৰ এতিয়া টেলেণ্ট নাই একো, গতিকে আমি শ্ব' অফে কৰিব লাগিব কিবা এটা। যদি আমি কিবা এটা বস্তু দেখোঁ না ভাল বস্তু, তেতিয়া মানুহে চাব, যিহেতু টেলেণ্ট নাই। যদি আপোনাৰ টেলেণ্ট আছে নহ'লে অলপ চেনেলটো অলপ গ্ৰ' কৰি লওক, তাৰপিছত এটা বিজনেছ ষ্টাৰ্ট কৰক, কৰি প্ৰমোশ্যন কৰি দিয়ক, আৰামছে দুয়োটা চলি থাকিব একদম বঢ়িয়াকৈ। তো আৰু আমি বহুত ইউটিউবাৰক দেখা পাওঁ, ডাঙৰ ডাঙৰ ইউটিউবাৰ, তেওঁলোকে কি বিদেশ ঘূৰি থাকে, তাৰমানে ইউটিউবৰ পইচাৰে তেওঁলোকে কয় যে ইউটিউবৰ পইচাৰে অমুকত যাম তমুকত যাম। এইবিলাক সঁচা নে ফেক আচলমতে, নে তেওঁলোকে বেলেগৰ পৰা কিবা চ'ৰ্চ আছে ইনকামৰ, তাৰ পৰা পইচাটো আহে, কিন্তু তেওঁলোকে এনেকৈ শ্ব' কৰে যে এইটো ইউটিউবৰ পৰা আহিছে, এনেকুৱা এইটো কথাটো কি আচলমতে। কথাটো এতিয়া ভালকৈ নাজানো ক'ব গ'লে, কিন্তু ধৰক অলপ এনালাইজ কৰি গম পাওঁ যে সিমানো সঁচা নাথাকে, কাৰণ বহুত পইচা ইউটিউবৰ পৰা নাপায়। আৰু যদি ধৰক আপুনি বহুত ডাঙৰ ইউটিউবাৰ, মিলিয়নত আপোনাৰ ছাবস্ক্ৰাইবাৰ আছে বা ভিউজো আপোনাৰ বহুত যায় আৰু বহুত লাখত যায়, সেনেহ'লে আপোনাৰ কাৰণে সম্ভৱ হ'ব পাৰে সেইটো মানুহৰ কাৰণে। কিন্তু ধৰক যদি ক'ৰবাত 1 লাখ ছাবস্ক্ৰাইবাৰ আছে কাৰোবাৰ বা 30,000 আছে, তাৰ কাৰণে কিন্তু ইমান সম্ভৱ নহ'ব, সি মাহত বহুত পইচা এটা আৰ্ণ কৰিব নোৱাৰে সেনা। কিন্তু মিলিয়নত যদি থাকে সি দেশ বিদেশ ঘূৰিব পাৰিব অলপমান, গোটেই নৰা বুলি ক'ব নোৱাৰে, কাৰণ আকলা ইউটিউবৰ পইচাটো নাহে না। তেতিয়া আপোনাৰ ব্ৰেণ্ড ভেলু দেখিব, কিবা ধৰক কোম্পানী এড কৰিব দিলাক বা কিবা প্ৰমোশ্যনত মাতিলাক, সেনা আনকি ব্ৰেণ্ড ভেলু এটা আহি যায় না বস্তুবিলাক। আৰু কিন্তু চেলিব্ৰিটিতকৈ ইউটিউবাৰৰ ব্ৰেণ্ড ভেলু বেছি, এইটো কিন্তু মই কৈ দিওঁ। চ' এইবাৰৰ কুৱেশ্যনটো হ'ল, বহুতে সুধি আছে এইটো যে ইউটিউবৰ পৰা খৰচ কিমান হয় আৰু ইনকাম কিমান হয়, ইউটিউবত তাৰমানে ভিডিঅ' এটা বনাওঁতে কিমান টকা খৰচ যায়, আৰু এই ভিডিঅ'টোৰ পৰা সেই পইচাখিনি ৰিকভাৰী হয় নে নহয়। মই বেলেগৰ কথা সোধা নাই, মই জাষ্ট আপোনালোকৰ কথা কৈছোঁ যে ইউটিউবৰ পৰা পইচাটো ৰিকভাৰী হয় নে নহয় আপোনালোকৰ। প্ৰথমতে কথা এটা কওঁ, প্ৰথমতে আমি ইউটিউবটো এটা বস্তু বিজনেছৰ পৰাই, মানে জোতাৰ এডভাৰটাইজ আমাৰ জোতাৰ বিজনেছ এটা আছিল, কিন্তু আমি তাৰ পৰা জোতা কেইযোৰমান বেচিছোঁ, কিন্তু আমাৰ বিজনেছটো ইমান সেই নহ'ল, মানে ফ্লপ খাই থাকিলোঁ। আৰু এতিয়া আমাৰ মানে ইউটিউবৰ ভিডিঅ' বনাবৰ কাৰণে বহুত পইচাৰ খৰচ হয়, ক'ৰবাত যাব লগা হ'লে বহুত পইচাৰ খৰচ হয়, য'ত আমি সেই কৰিব নোৱাৰোঁ, মানে ৰিকভাৰ নহয় বস্তু, নহয় পইচাটো, মানে কি কাম কৰি কিনে ক'ৰবাত যাওঁ সেনেকুৱা আৰু কথাটো। যদি আমি ক'ৰবাত যাই কিনে ভ্লগ বনাওঁ না, তো মই এটা উদাহৰণ দিছোঁ, 30 কিলোমিটাৰ গ'লেও আমাৰ গাড়ীখনে মাইলেজ দিয়ে 25, তো তাতে আমাৰ গেল 300 টকাৰ তেল গেল, তো সেইটো খৰচ হৈ গেল। আমাৰ মনিটাইজ জনাই সেইটো খৰচ আমাৰ নাই, 300 টকাটো মই বাদে দিলোঁ যে কমাই গৈছোঁ, জেগাখিনিও চাইছোঁ, তাতে কিবা খালোঁ। আৰু বাহিৰত গ'লে খৰচটো সদায় বেছি হয়। ঘৰতহে আমি ইয়াতে দমকলৰ পানী খাওঁ, তাতে আমি মিনাৰেল খাম, ৰাস্তাত দমকল পানী নৰখোঁ, বটল কিনি খাম। তো সেইটো পইচা মনিটাইজ নহ'লকে আমাৰ নাহে, আৰু মনিটাইজ আহিলেও প্ৰথমতে নাহে ইমান পইচা, মই সেইটোৱে কৈ দিওঁ। আৰু তো সকলোৱে এওঁলোকৰ চেনেলটো গৈ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, মোৰটোও কৰি দিব, আৰু যাতে এওঁলোকৰ মনিটাইজ হয় আৰু জল্দি। আৰু এতিয়া আমি সেই গণাই ন, এতিয়া আমি নেক্সট কুৱেশ্যনটো সুধোঁ তেওঁলোকক। তো ঠিক আছে, ভিডিঅ'টো বহুত দীঘল হ'ল, আমি এটা শেষ কুৱেশ্যন এটা সুধোঁ, তাৰমানে যিটোৰ পিছত আমি ভিডিঅ'টো শেষ কৰি দিম আৰু। চ' লাষ্ট কুৱেশ্যনটো হৈছে যে ইন কেছ ধৰক আপোনালোকে যিমান এক্সপেক্টেশ্যন ৰাখিছে যে ইউটিউবৰ পৰা ইমান পইচা কামাম, আমাৰ চেনেল মনিটাইজ হ'ব, বহুত ওপৰলৈ যাম, চ' আগলৈ তাৰমানে প্লেন কি বা এক্সপেক্টেশ্যন কি ইউটিউবৰ পৰা, যে মনিটাইজ যদি ইন কেছ নহয় দেন কি কৰি যাব, বা যদি মনিটাইজ হয়ও
কেতিয়াক লৈ তাৰমানে ইউটিউবটো চলাই যাব কি প্লেন আছে আপোনালোকৰ সেইটো জাষ্ট কৈ দিয়ক তাৰপিছত আমি ভিডিঅ'টো শেষ কৰি দিম কৈ দে এনেকৈ কওঁ নেকি মানে কি বস্তুটো ইউটিউবটো এতিয়া প্ৰথমতে অলপ মানুহে চবৰে এইটো আহে যে ইউটিউবত পইচা আছে তো ইউটিউবটো কৰোঁ কৰি পইচা কামোঁ কিন্তু এতিয়া যেতিয়া লাহে লাহে কৰিলোঁ আমি আমাৰ এতিয়া 9 মাহমান হ'লে নেকি মোটামুটি তো 8 মাহ 9 মাহমান হ'ল তো এতিয়া গম পাইছোঁ যে ইউটিউবত পইচাটো সিমান নাই আৰু একদম এজ এ কেৰিয়াৰ লৈতো লাভে নাই বস্তুটো তো গতিকে বৰ্তমান আমি এনে কৰিছোঁ জাষ্ট আৰু ভাল লাগে কৰি কিনে সেইকাৰণে কৰিছোঁ তো মনিটাইজ হ'লেও কথা নাই বা ইমান ইটাৰ ভাবা নাই যে আমি বহুত ওপৰলৈকে যাম কিন্তু এতিয়া সেই আৰু যি কামখিনি কৰি যাই আছোঁ ভিডিঅ' এক বছৰ কৰি যাই যিখিনি আছোঁ। পাৰোঁ সেইখিনি কষ্ট কৰি যাই আছোঁ আৰু যদি কেতিয়াবা আমাৰ ইম্পৰ্টেণ্ট কিবা হয় যি পইচা বহুত লগা হয় তেতিয়া আমি প্ৰাইভেট জব কৰিম আৰু উপায়তো নাই আৰু মানে বাহিৰৰ পৰা চব ভালে দেখি গাইছ মানে ফিল্ডত আমাৰ পিছত গম পায় ক্ৰিকেট 6টো কিনকি মাৰিব লাগে গাইছ সেনাহান কথাটো গাইছ ইউটিউবো সেনাহান সেয়ে আৰু এতিয়া যদি টাইম পাওঁ আমি যদি কিবা কামো কৰোঁ না আমি সপ্তাহত 1 বা 2টা হ'লেও ভিডিঅ' দিমেই সেইটো চিয়'ৰ তাৰমানে ছানডে দিম লাগে আমি একদিন হ'লেতো অফ পাম না কিবা কাম কৰিলেও মানে সহজে এৰি নেদাং আঠা লাগিছোঁ যিহেতু লাগিয়ে থাকিম কোনটোৰ গা মানে জাষ্ট এনজয়মেণ্টৰ কাৰণে হ'লেও চলাই থাকিব আৰু টাইম পাছ কৰিম শ্বৰ্ট মিনি ভ্লগ হ'লেও দিম মানে ভ্লগে দিম কিন্তু মিনি হওক বা লং হওক কিবা এটা দিয়াটো দিমেই হেনা তো ঠিক আছে আমাৰ আৰু যি আৰু শেষ কৰিলোঁ আৰু ভিডিঅ'টো এওঁলোকৰ চেনেলটোৰ লিংকটো ডেছক্ৰিপশ্যনত আছে সকলোৱে গৈ ফ'ল' কৰি দিব একদম ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব সকলোৰে ভাল হওক এওঁলোকে যাতে জল্দি মনিটাইজ হৈ যায় আৰু সেইটোৱে আমি আশা ৰাখিলোঁ আৰু আগলৈ চ' ধন্যবাদ সকলোকে সকলোৱে প্লিজ 2টা চেনেল গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ